মন মাৰি বহি থাকিলে আৰু কি হব বোপা দুৰ্যোধন? ভীষ্ম দ্ৰোণ যদিও বীৰ আছিল, পক্ষপাতী আছিল, নহলেনো ভীষ্ম হেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই উলকি পৰে নে? গল ভালেই হল। সূৰ্য বীৰ্য কুৰুকুলত এতিয়াও বীৰহীন হোৱা নাই ভাগিন। অন্য এজন সেনাপতি পাতি যুদ্ধ চলোৱা। বহি নাথাকিবা দুৰ্যোধন, বহি নাথাকিবা। বহিবৰ সময় কত মামা? ভাবিছো, মাত্ৰ ভাবিছো, এই শক্তিত বলিয়ান আজি পাণ্ডৱ খেলা দি। এই শক্তিত বলিয়ান হৈ ধনঞ্জয় পাৰিছে নাহিব মোৰ বিপুল বাহিনী। শক্তিৰ কথা নাই দাদা, এই মাথো চক্ৰান্তকাৰী হেই কোট কলে কৃষ্ণই শিখণ্ডি কৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহক বধ কৰালে আৰু অসত্য বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱক মৃত্যু মুখত পেলালে দাদা। ঠিক কৈছা ভাগিন, ঠিক কৈছা। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। মাত্ৰ চক্ৰান্ত। এইবাৰ তাক মই ব্যৰ্থ কৰিম মামা। অংগাধিপতি কৰ্ণক সেনাপতিৰ পদে বৰং কৰি পৰীক্ষা কৰিম মামা। 500 ধৰে শকতে কিমান পৰীক্ষা কৰিম মামা। কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। ভাগিন, কৰ্ণকো চিনা টান ভাগিন। কৰ্ণয়ো যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব ভাৰু মধ্যাহ্নৰ বেলা। মামা, এতিয়াও ম্লানহে ধৰ্মৰ মহিমা। এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো পুত্ৰ মই, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য। কিন্তু বন্ধু বুলি সখা বুলি যাওক সাৱধি ধৰিছো মামা। শত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ, লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব সেই বন্ধুত্ব দোল, নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বন্ধন। সকলো জানো, সেয়েহে আজি তোমাক সেনাপতিৰ পদে বিভূষিত কৰিব খুজিছো। ঘোষণা প্ৰচাৰ কৰি দিয়া কৰো বাহিনী। অতি শীঘ্ৰেই ৰণযাত্ৰা কৰিব লাগিব। অংগৰাজ হব আজি সেনাপতি নিজেই। কিন্তু ভাই দাদা, এবাৰ যুদ্ধটো যদি পৰাজয় হব লগা আছে, এবাৰ রণজয় অনিবার্য দাদা। কর্ণ মহারথী যদি হয় সেনাপতি, সম্রাট কৃষ্ণার্জুনে প্রমাদ গণিব আৰু ভীম তুচ্ছ কথা। প্ৰকাশী বিক্ৰম মোৰ এবাৰ যুদ্ধত পৰিচয় দিম তাক। দুঃশাসন কোন? দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। এই মূৰ্খ, বধ কৰি তই সামান্য ৰাক্ষস পাৰ হল সীমা আপোন শক্তিৰ।
দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ হা 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 ভাগিন মামা মই এটা কথা ভাবিছো হা এই এই কুতকলীয়া কৃষ্ণটোক কেনেবাকৈ হিফলীয়া কৰি পঠিয়াব নোৱাৰিনে ইয়াক ইয়াক দিহা লগাব পাৰিলেই পাণ্ডৱৰ বুদ্ধিৰ ভৰকা উদম জানি থবা মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰি কিন্তু সেই সত্যই শত্ৰুপক্ষ শক্তি ক্ষয় কৰিব নোৱাৰিলে শত্ৰুপক্ষ শক্তি দান কৰিলে মাথো শত্ৰু সদায় শত্ৰু বলে কৌশলে ন্যায় অন্যায় সিহঁতক নিৰ্মূল কৰাটো আমাৰ একমাত্ৰ কৰ্তব্য অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা অন্যায় সমৰ কৰি শত্ৰু নাক নোৱাৰা কৰিব প্ৰচণ্ড প্ৰতাপী যদি ৰজাৰ তথ্য ধৰে লক্ষ লক্ষ সেনানীৰ সতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধতে ধ্বংস হ'ব কুৰুকুল এটি পলকতে সত্য কথা শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চসহোদৰৰ কত চেষ্টা কৰি চালো তথাপিতো আজিও দেখোন পাণ্ডৱ জীৱিত নিৰ্মামিলো চতুগৃহ প্ৰয়োগিলো হলাহল বিষ আৰু কত মৃত্যুপুৰীৰ কৰিলো ৰচনা অতনতে উৰি গল ষড়যন্ত্ৰ ঘোৰ সত্য কথা সখা ৰৌদ্ৰ ৰূপ ধৰি কৰো বাহিনীয়ে মোৰ কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন মোহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন ধৰুৱ সত্য বীৰে মাথো ধৰ্ম যুদ্ধ কৰি আহ্বান জয় হয় কিম্বা কৰে মৃত্যু আলিঙ্গন আজি ধৰ্ম লাগে আজি আজি পুণ্য লাগে আজি আজি সকলো লাগে অতদিন ক'ত আছিলা দুৰ্যোধন ক'ত আছিলা পাখা খেলত ধৰ্মলৈ মনত নপৰিল ৰজস্বলা দ্ৰৌপদীক ৰাজসভাৰ মাজত বিবস্ত্ৰা কৰোতেও ধৰ্মলৈ মনত নপৰিল
বৃদ্ধ পিতা আৰু ৯৯টা ভাতৃক এমতি অন্যৰ কাৰণে অন্ধ কাৰাগাৰত তিলকৈ হত্যা কৰিবৰ সময়ত ধৰ্মলৈ মনত নপৰিল। আজি ধৰ্ম লাগে, আজি ধৰ্ম লাগে, আজি ধৰ্ম লাগে। প্রবেশ করিয়া আহে হস্তিনার রাজা হঙ্গে আহে মহারানী কৌরবর মাতা। আরে হঙ্গে আহে মহারানী কৌরবর মাতা। ধীরে ধীরে চলিয়া হে মরি নব দান রাম হরি রাম হরি বোলা হরব জানা। হরে রাম হরি রাম হরি বোলা হরব জানা। মহারাজ গন্ধারী, আপনি এবার আমার পুত্র বুঝাই চাবচোন। আপোনাৰ কথা সি নিশ্চয় শুনিব। সি নুশুনে ৰাণী, সি মোৰ কথা নুশুনে। কিয়নো শুনিব মহাৰাজ? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়।
আপুনি তাৰ পিতা জন্মদাতা আপোনাৰ কথা সি নিশ্চয় শুনিব মহাৰাজ আৰু তুমিও তো তাৰে মাতা পুত্ৰই যদি পিতৃৰ কথা শুনিব পাৰে মাতাৰ কথা নুশুনাকৈ নাথাকে ৰাণী মই কিমান চেষ্টা কৰিলো কিমান বুজালো সি মোৰ কথা নুশুনিলে মহাৰাজ সি মোৰ কথা নুশুনিলে আৰু মই কি বুজোৱা নাই তাকে মৰে অনুৰোধ কৰিবলৈ বাকী এই দুৰ্যোধনে পাণ্ডৱে তোৰে শত্ৰু নহয় সি মোৰ কথা নুশুনিলে গান্ধাৰী সি মোক উমলাই গুচি গল নাই বিশ্বাস নহয় কি বিশ্বাসৰ কথা কৈছা মোৰ কথা পুত্ৰ বাধ্য এতিয়া যি দেখিছো এই ধৃতৰাষ্ট্ৰকে বৃদ্ধ জন্মন্ধ অন্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা ৰাণী অভিনয় নকৰিব এই কুৰুক্ষেত্ৰ মহা সমৰৰ কাৰণে কৌৰৱৰ পিতা আপুনি আৰু সেইবাবে আপুনিয়ে সকলোতকৈ দায়ী মহাৰাজ দায়ী শাস্তি দিয়া গান্ধাৰী শাস্তি দিয়া বীৰৰ ৰমণী তুমি ৰাজেশ্বৰী শাস্তি দিয়া শাস্তি দিয়া 98টা পুত্ৰৰ সকল মৃত্যুত যাৰে বুকু নপবিল সেই গাত চিতিয়া পুৰুষক সেই কঠোৰ পাখাদক এজনী অবলা নাৰীয়ে কি শাস্তি দিম মহাৰাজ কি শাস্তি দিম পুত্ৰ শোকতে জৰ্জৰিত হবলৈ কৈছা ৰাণী এই বহুতে দিনৰ এই আগতেই হৈছ যিদিনা তুমি এই করুণাময় জননীয়ে নিচে এই গর্ভধারণ করা দেব শিশুকে এই গর্ভর ভিতরতে লোর মধ্যে গড়রে মরিয়ায়
মরিয়ায় মরিয়ায় মাঙ্গ পিণ্ডতে পরিণত কৰিছিলা সেইদিনাই মই পুত্ৰ শোকতে জৰ্জৰিত হৈছো ৰাণী। এতিয়া আৰু মোৰ অশ্ৰু টকিবলৈ বাকী নাই। অশ্ৰু নদী বৈ বৈ শিলৰ হাকোলাই বুকুৰ চেনে নাইকিয়া হলে। গন্ধাৰী 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 মতি ভস্ত্ৰ দুৰ্বল বৃদ্ধ ৰজা মই কিবা কিবা কম বুলি তোমাকে কিবা কৈ পেলালো। মোক ক্ষমা কৰা গন্ধাৰী, মোক ক্ষমা কৰা। মহারাজ ৰাণী সেয়া আমার পুত্র দুর্যোধন আহিছে। আহিছে এই গন্ধাৰী মোৰ ঘূৰাইছে। মোকে হত্যালৈ লৈ পলা ৰাণী। মহারাজ আহক। তুমি বোলে মোক মাতি পঠাইছিলা? মাতিছিল দুর্যোধন। কোৱা, কিয় মাতালা? আই, তোমাৰ কি হৈছে? নামাতা কিয়? নাই একো হোৱা নাই। তেন্তে কোৱা, তোমাৰ আদেশত কুৰুক্ষেত্ৰৰ পৰা লৰি আহিছো। মই কম মই, কিন্তু তই জানো মোৰ কথা শুনিবি দুৰ্যোধন? কোনদিনা তোমাৰ অবাধ্য হৈছো আই? তেন্তে তই এই যুদ্ধ পৰিত্যাগ কৰ। মোৰ সকলো হ'ল, মাত্ৰ তই আৰু দুখাখনেই বাকী আছ। তই আৰু যুদ্ধ কৰিব নালাগে বাচা। এই যুদ্ধ তই পৰিত্যাগ কৰ। সেই জননী, কিয় একেটা কথাকে ধৰি আছা? কিয় ধৰি আছো মই? কিয় ধৰি আছো? ভৰ বয়সতে এটা কৈ দুটা কম 100 সন্তানে মোৰ বুকু উদং কৰি থৈ গ'ল। সিহঁতে মোৰ বুকু হুৱাই আছিলে। আৰু তই সুধিছ মই কিয় ধৰি আছো? দুৰ্যোধন, তই আৰু যুদ্ধ কৰিব নালাগে। এই যুদ্ধ তই পৰিহাৰ কৰ। সেই জননী, পৰিহাৰ কৰিলে সমৰ মৃত্যু পুৰীৰ পৰা আহিবনে কোৱা মোৰ মৃত ভাতৃঘূৰি? পৰিহাৰ কৰিলে সমৰ পাৰিম নে মচিব জননী? কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা।
নোৱাৰে মচিব কেৱে বিধিৰ বিধান। সেই বুলি আপোন ঘৰত জ্বলিছে যি অগ্নি, সেই অগ্নি আৰু তই জ্বলিব নিদিবি দুৰ্যোধন। যে অগ্নিয়ে দহন কৰিলে মোৰ ভ্ৰাতা স্নেহৰ, যে অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, সেই অগ্নি জ্বলক জ্বলনি, হয় যদি দগ্ধ হোক চিৰ শত্ৰু মোৰ, নতুবা নিজেই দহি চাই ভস্ম হৈ উৰি উৰি গুচি যাম পৰ পাৰলৈ। বাছা, মাতৃ ৰক্ষা তই লংঘন নকৰিবি বাছা। সন্তানক অপৰাধী নকৰিবা মাতা। জানো মই বেদবাণী তোমাৰ আদেশ, কিন্তু কি কৰিম মই, মেলি দিলো তৰি মোৰ মহা জলধি, নাহে ঘূৰি নোৱাৰো ঘূৰাব, যদ্যপি নাপাই মাতা তাৰ পূৰ্ণ লক্ষ্য দিন। মাত্ৰ পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে, তাকে দি সন্মতি প্ৰদান নকৰ কিয়? দয়াশীল যুধিষ্ঠিৰ, ভীমাৰ্জুনো নুখে অবুজন, সাদৰেৰে সন্মতি দিব এই সন্ধি প্ৰস্তাৱত। সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে, তাত ক্ষতি কি হত? ক্ষতি একো নাই, তেন্তে ক্ষতি একো নাই, কিন্তু এই সন্ধিৰ বাবে যুদ্ধৰ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ বাবে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা হেৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰময় চন্দ্ৰবংশী ৰাজেশ্বৰ, প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধিৰ ভিক্ষা মই নকৰো। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য ভূষণ, কাষৰ সজ্জাত হৌ জন্মদাতা পিতা মোৰ অপাস্য দেৱতা, দুয়ো আগত বনুৰ কৰো নিবেদন, যুদ্ধ তেজী পাণ্ডৱক সৌভাগ্য মেদিনী আনন্দেও নিদিও। হ'ব লগা আছে যদি সোণৰ শাস্তি নামৰ হওক চৰকাৰ, দিব লগা আছে যদি দিম ৰংগা ৰক্তকাৰ। পিতা পিতা কৰিছো আশীৰ্বাদে, যুদ্ধতে চেন্তৰে হয় জয়ী। পিতৃ পদে মতি যেন চিৰদিন ৰয়, আৰু যদি হয় পৰাজয়, তোমার সন্তান নাই মৃত্যুর ভয়,
তোমাৰ সন্তানাই নাই মৃত্যুৰ ভয় তোমাৰ সন্তানাই পুত্ৰ নাই মৃত্যুৰ ভয় দুৰ্যোধন জয় 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 যুদ্ধ যাত্ৰা কৰিয়া হে পাণ্ডুৰ তন্দন আৰে সংগে আহে দুঃসাহৰ অতি বীৰ বৰ সংগে আহে বীৰ ভন অতি বীৰ বৰ Kritaktaung, Tato Gita Ziti. জয় 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 যুদ্ধ যাত্ৰা কৰি আহে ঐ পাণ্ডুৰ নন্দন ইয়াগে ভীমে গদ ধৰি আৰে কৰিয়া গৰ্জন জয় 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 ভাই দাদা আজি আমাৰ যুদ্ধত জয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অসীম প্ৰতাপী দুৰ্জয়ী আজি ৰণত হাৰি গৈছে বুলি কৰ্ণৰ শক্তিক সন্দেহ কৰিলে ভুল কৰা হ'ব সেইবোৰ অৰ্থহীন ভাৱ সেইবাবে দাদা নহ'ব চিন্তিত বিভীষিকা প্ৰহেলিকা আহি মোকো যে কৰে অস্থিৰ সেইবাবে দাদা নহওঁ কাতৰ যিমানেই ডাঙৰ বীৰ হওক গৌৰৱৰ যিমানে শক্তি থাকক শেষ ফল আমাৰেই শুভ বুলি মোৰ ধাৰণা দাদা সেই ধাৰণাকে লৈ মই যুদ্ধ আৰম্ভ কৰিছিলোঁ ভাই কিন্তু দুখ লাগে মাজে মাজে হয় অনুতাপ নিজৰ বংশ নাশ কৰি কি কৰিছোঁ দাদা ধৰ্মৰাজ নহয়তো শোকৰ সময় দেখো যদি আপোনাক শোকত কাতৰ সকলোৱে উদ্দীপনা কমিব সবাৰে আজি আজি সকলোৱে বিচাৰিছে আপোনাৰ পৰা উত্তেজনা উদ্দীপনাৰ বাণী পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছেই তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰেতো কোনেও সিমান দুখ বা পাপ কৰা নাই যদি কৰিছেও ৰজা ৰাজ্যতে কৰিছে ৰজাৰ ধৰ্মকে
নিজ ধর্ম বলি প্রজা স্বরূপে করেছে। অধর্মী রজাৰ পাপ কাৰ্য কোনো জ্ঞানী লোকে অনুমোদন কৰিব নোৱাৰে দাদা। আংশিক সঁচা। ক'ত মন্ত্ৰণাকাৰী সকলে এই বিবাদৰ কৰি এই যুদ্ধৰ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়েই এই যুদ্ধত চাপ দিছে। যিমান দিনলৈকে সেই সকলে জীয়াই থাকিব সিমান দিনলৈকে এই যুদ্ধ চলি থকাই সম্ভৱ দাদা। বাৰু দাদা, আমি এতিয়া ক্লান্ত, আমি এতিয়া আহোঁ। যোৱা ভাই তোমালোক ক্লান্ত। হে অনাদি অনন্ত অব্যক্ত নিরাকার নিরঞ্জন, তুমি আদি, তুমি শেষ। অবুধ সন্তানক কলৈ টানি নিছা প্ৰভু, কলৈ টানি নিছা। দাদা দাদা, দাদা দাদা, দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে আজি যুদ্ধক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। শুনিছো ভাই, কি যে অতি আনন্দৰ কথা। আৰু তাৰ ফলস্বৰূপে মূৰ্খ দুৰ্যোধনে আগতে সেই সুতপুত্ৰ কৰ্ণক অংগৰাজ্য কৰিছে প্ৰদান। কিন্তু দাদা, দুৰ্যোধনৰ ধৈৰ্যৰ প্ৰশংসা নকৰি নোৱাৰি। এতিয়াও অচলতল, এতিয়াও বুকু দাঁত। মানুষ স্বরূপে, রাজা স্বরূপে দুর্যোধন দুঃখী হলেও ক্ষত্রিয় স্বরূপে পুরোরা যথার্থ বীর। সেই বীৰত্বও যাব, দাঁত বুকু কঁপি উঠিব দাদা। কেনেকৈ ভাই? মোৰে গদাৰ প্ৰহাৰত। বিশ্বাস করো, কুৰুপতিৰো কিন্তু অতল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন করা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু এনেদৰে পলাবলৈ হলে সেই বিশ্বাস আৰু কিমান দিন থাকিব? মোৰ বোধ হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্তি কৰিব ধাৰণ, কাৰণ কোনো ক্ষত্ৰিয় প্ৰিয়ে কেতিয়াও পৰাজয় বৰণ নকৰে স্বীকাৰ। মোৰো সেই ধাৰণা। তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। যদুপতি আকৌ কি কৰিব সখা? সহা তোমাৰ পৰা গান্ধী আৰু দাদা বৃকুতৰ পৰা গদালৈ যুদ্ধ কৰিবৰ পৰা ক্ষমতা যদুপতিৰ এতিয়াও হোৱা নাই। সহা পাৰোতেনো জৰাসন্ধৰ ভয়ত তোমালোকৰ কাষ চাপনে? হে যদুপতি, তুমি নিরস্ত হলেও তোমার অনন্ত শক্তির কে ঠিকনাই আমার প্রাংশ ভাতা আর সেনানিক শক্তিশালী করে তুলিছে। সিমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন ধৰ্মৰাজ। বাৰু সেইবোৰ এতিয়া নালাগে, ব'লা আমি শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। আহ, মই বিশ্ৰামৰ আয়োজন কৰোঁ। ব'লা যদুপতি, এতিয়া আমি ক্লান্ত। ভীমাৰ্জুনে যুদ্ধ কৰি আজি শ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে। আজি শ্ৰান্ত, কালিলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমাৰ্জুনে ৰণস্থলীত মূৰ্ছিত নাযায় যদুপতি। যাবলৈ বা কিমান পৰ? সেই অধীৰথৰ পুত্ৰ কৰ্ণই বিকুতৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত ভূত সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণেই হীন নহয় দাদা। অৰ্থাৎ যদি সেই হীন জয়দ্ৰথে গদাৰে আঘাত কৰি দাদা বৃকুতৰক মূৰ্ছা নিয়াব পাৰে, তেনেহলে ৰামদত্ত বিজয় ধনুধাৰী কৰ্ণই দাদাক মূৰ্ছিত কৰাটো একো সম্ভৱ নহয়। মাধৱ, অজয় বিজয় মই নাজানো একোকে। ধন্যবান অগ্নিবান মই
নামানো একোকে প্ৰহাৰ 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 কৰিলেই জয় গদা শূন্য বিশূন্য হৈ যাব সকলো ধন্যবান। দাদাৰ অলপ কথাতেই খং উঠে। খং নহয় মাধৱ, ই মোৰ সৰল কথা। বুজিলো, দাদা বৃকোদৰ মৰিচা যোৱা বিধৰ নহয়। হঠাৎ কিন্তু মোৰ অলপ সন্দেহ আছে, কাৰণ কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ নালাগে মুৰাৰী, যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰু দত্ত থাকক বিজয়ী সখা কৰ্ণৰ হাতত। মোৰো আছে দেৱদত্ত এই গান্ধীপ মুঠিত। অতিকে আতুৰি যে অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰিছে কৰ্ণৰ বিৰোধী। আৰু মোৰো শুদ্ধ কণ্ঠ মুকু লাগে বুকুৰ অমৃত। বাবা বাবা আহা এতিয়া। দুঃসাহস অংগৰাজ, প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয়, সেই বুলি মই নিৰুৎসাহী নহওঁ। আমাৰ বহুত সৈন্য নিধন হল অংগৰাজ। স্বীকাৰ কৰিছোঁ, কিন্তু ভীষ্ম দুৰ্ণয় সৈন্য দেখাওঁতে বাধা দিব নোৱাৰিছিল। সেইটো হয়, কিন্তু দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আন কাৰ ওপৰত নাছিল। মাত্ৰ সন্মান কৰিহে পিতামহৰ গুৰুজনক আগতেই সেনাপতি পাতিলে। সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দুঃসাহস। জানো অংগৰাজ, আজি হাৰিছো বুলি চিৰদিন নেহাৰো, আজি সৈন্য নাশ হৈছে বুলি চিৰদিন হ'ব নোৱাৰে। পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰা মিছা হব অংগৰাজ। বীৰ পৰিক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ কোনো মূল্যই নাথাকে। পাণ্ডৱৰ জয় এটা স্বপ্ন, কিন্তু কৌৰৱৰ পৰাজয় এটা অলিক কল্পনা। যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত বহি শিয়াল হগুনে মাংস টনাজৰা কৰিব, সেইদিনা যে আমাৰ কিমান আনন্দ হব। সেই শুভ দিনলৈ বেছি অপেক্ষা কৰিব নালাগে দুঃসাহস। সেইদিন আহিছে, সেইদিন আহিবই লাগিব অংগৰাজ। দুৰ্যোধন দুঃশাসনৰ গদা আৰু কৰ্ণ মহাৰথীৰ ধনু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয়। এইদিন আহিবই লাগিব। বাৰু অংগৰাজ, আপুনি খন্তেক অপেক্ষা কৰক, মই দাদাক জনাওঁ। কৃষ্ণ, হব পাৰা তুমি নৰৰূপী ভগৱান, সেই বুলি পাৰ্থৰ মৃত্যুৰ হস্তক্ষেপ কৰিলে নচলিব। নোৱাৰিবা, পাৰ্থক ৰাখিব নোৱাৰিবা, তুমি নোৱাৰিবা। আহা আহা আহা। অংগাধিপতি আহা। পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হলো। তিৰস্কাৰ নকৰিবা সখা। তিৰস্কাৰ নাই কৰা অংগৰাজ, তোমাৰ গুণানুকীৰ্তন কৰিছো। সখা, কি? কৰ্ণ এতিয়াও জীয়াই আছে। এজন সামান্য কুৰু হেৰায়ো পলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ। গুৰুপতি, ই আজি কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। গৌৰৱেশ্বৰ কৰ্ণক আৰু অধৈৰ্য নকৰিবা, ক্ষিপ্ত নকৰিবা। প্ৰকৃতি দেখুৱাবলৈ মোক নাৰী জ্ঞান কৰিছে অংগৰাজ। জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী। জানো বীৰ তুমি নোহোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি গুৰুপতি। নিসহায় নিৰ্ধনী কৰ্ণক সত্য কথা
অযাচিতে কৰিছিলা ৰাজ্য দান, কৰিছিলা মণিমুক্ত দান, কিন্তু সেই বুলি কৰ্ণই সহ্য নকৰে এনে অপমান। তেন্তে দুৰ্যোধনে কোন প্ৰাণে সহিব পাৰিব কোৱা তেনে অপমান? কি অপমান? পৰাজয়ৰ অপমান, কৌৰৱৰ সেনাপতি পলায়নৰ অপমান। পাণ্ডৱ শিবিৰত জনে জনে প্ৰচাৰ কৰিছে আজি মোৰ কলংকৰ কাহিনী। বাটে ঘাটে কৰি আলোচনা, বনবাসী পাণ্ডৱৰ নিপুংসা নেকি চাই ৰং পাণ্ডিত্যত ভেদ হল কৌৰৱৰ বিৰাট বাহিনী। ধসৰাহে প্ৰাণ লৈ তেজিলে সমৰ, ভিক্ষাৰী তিৰস্কাৰ, বিদ্ৰূপৰ বাণী, দুৰ্বলীৰ এনে অহংকাৰ। কোন প্ৰাণে ভাৰতৰ এক সত্য ঈশ্বৰ হৈ কমলান বদনে আজি ৰংশীৰ পাতি। মহাৰাজ, মহাৰাজ, নালাগে বুজাব আৰু অস্পষ্ট নহয়। প্ৰত্যক্ষে পাইছো ৰেখা অন্তৰৰ মন ব্যথা বেদনাৰ ৰেখা। চিন্তাৰ নাই কুৰপতি, নিদাৰুণ কুৰ নিয়তিয়ে গোপনে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ মোৰ প্ৰতিকূলে দিছিলে ঘূৰাই। এইবাৰ সতৰ্ক মই, নোৱাৰে চাপিব কাষ, নোৱাৰে তৰিব ষড়যন্ত্ৰ জাল। দিয়া দিয়া মোক নিপুণ সাৰথি এজন, হে কৰো কুৰুক্ষেত্ৰৰণ, উজলাও কৌৰৱৰ কীৰ্তি অগণন। ভদ্ৰপতি কোৱা, কৰিবানে সাৰথ্য স্বীকাৰ? আদেশ নহয় ৰাজা, ই মাত্ৰ অনুৰোধ মোৰ। তেন্তে কুৰুপতি সুস্থিৰে বিশ্ৰাম কৰা আপোন কক্ষত। যুদ্ধৰ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে চাপিব আৰু প্ৰীণিত্ৰ ৰজনী। প্ৰবল বেগেৰে আজি ধুমুহা ফলিব, বাধা দিবৰ শক্তি নাই বংশ পাণ্ডৱৰ। বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগতে দেখিছা ভীষ্ম গৈছে, দ্ৰোণ গৈছে, কৰ্ণ পলাইছে। আকৌ কৈছা বাধা দিবৰ শক্তি নাই, বাধা দিবৰ শক্তি নাই। অন্ধ উন্মাদ, এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম। এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত কৌৰৱৰ বিজয় পতাকা উৰাম। প্ৰলাপ প্ৰলাপ, তেজৰ পিৰণি থাকে মানে দুৰ্যোধনে প্ৰলাপ থাকিবই। যিদিনা তেজ চেঁচা পৰিব, গোট মাৰিব, টনটনীয়া হিৰি কচুকাই বিধ শগুনৰ ঠোঁটৰ আগত ওলমি পৰিব, সেইদিনা এই উন্মাদ, এই প্ৰলাপ ক'ত থাকিব দুৰ্যোধন? এই উন্মাদনা ক'ত থাকিব? ধৰ্মৰাজ, ক'ত তোমাৰ গদাধাৰী ভাই বিকুদৰ? খাণ্ডৱ দাহন কৰা ক'ত ধনঞ্জয়?
নিঃসহায় অৱস্থাত অকলে এৰি থৈ কলৈ পলাল তোমাৰ মাতৃৰ তনয় ত্ৰাণকৰ্তা বুলি যাৰ পখিলা হৰণ ক'ত সেই ক'ত কৃষ্ণ দৈৱকী নন্দন হেৰৌ ৰাধাৰ নন্দন এৰি দে তুজি পুনৰবাৰ মৃত্যুদণ্ড দিওঁ উপহাৰটো তুমি মোৰ মৃত্যুদাতা বুদ্ধিহীন মতিচ্ছন্ন নহয় বিধাতা যুৱৰাজন আনন্দের দিছো মুক্তিদান ইচ্ছা করা হলে কৌরব রাজ পখাদত বন্দী করি লৌহ পিঞ্জরাত পারিলু হেতেন রাজা রাখিব তোমা কিন্তু নারাখ কারণ কর্ণই ভঙ্গ নকরে কোনো প্রতিজ্ঞা রহস্য তার জীবনের হার তুমি মোর প্রতিদ্বন্দ্বী নাছিলা রাজন পাঠ্য গুদেশী মোর চলিছিলে রথ সন্মুখত তুমি আহি আগুৰিলা পথ তোমাৰ বাবে হেৰাল মোর হাতৰ চিকাৰ নহলে নোপোৱাহেঁতেন তুমি ৰাজা এনেকুৱা তিৰস্কাৰ অর্জুন রে অভামাজে প্রবেশীরা দ্রৌপদী সুন্দরী আরে হভামাজে প্রবেশীরা দ্রৌপদী সুন্দরী আরে প্রতিজ্ঞা পালন হেতু আজি মুক্ত আরে প্রতিজ্ঞা পালন হেতু সদা মুক্ত রে এহি মতে পাইলা গোয়া ভারা ভিতর এহি মতে পাইলা গোয়া ভারা ভিতর রাম হরি মুলা হরব জন আরে রাম হরি মুলা হরব জন
আজি আৰু সংগীতে সান্তনা দিব নোৱাৰে যাজ্ঞসেনী। নাথ, নাথ, কিয় দেখো আজি তোমাৰ বিষাদিত বদন? যুদ্ধত আমাৰ পৰাজয় প্ৰিয়ে। পৰাজয়? সৈন্য ছত্ৰভংগ। পৰাজয়? কিন্তু কেনেকৈ? মই অশ্বত্থামাৰ লগত লাগি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহুভেদ কৰি সকল লোকে পৰাস্ত কৰিলে। দাদা নকুল সহদেৱ সকলো পলাল। ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল, কিন্তু তেওঁৰ চেষ্টাও ব্যৰ্থ হ'ল। নাথ, বেজাৰ নকৰিব। সেইদিনৰ পৰাজয়ে আমাৰ সেনাক হতাশ কৰিব নোৱাৰে। আপোনালোক কুশলে থাকিলে কৌৰৱে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে। হ'ব পাৰে কৃষ্ণ, কিন্তু আজি মই ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম? কিহেৰে দাদাক মই প্ৰভূত দিম? মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। নাথ, বেজাৰ নকৰিব নাথ। খোৱা কথা হৈ গ'ল। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, তেনেহ'লে সেই অহংকাৰী দুৰ্যোধনৰ শেষ ফল নিশ্চয় শোচনীয় হ'ব। আক্ষেপ কৰি লাভ নাই সঁচা, কিন্তু আজিৰ জয় অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব। প্ৰতিদিনে পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰুসেনাক যথেষ্ট উৎসাহ দিব। বাৰু কৃষ্ণ, নাথ, তোমাৰ কথাই যেন সত্য হয়। নাথ, হোৱা ধৰ্মৰাজ আহিব লাগে। আহিছে। যোৱা, তুমি শুশ্ৰূষাৰ আয়োজন কৰা। কৰ্ণক বধ কৰিলা অৰ্জুন। দাদা, মই সংক্ষপ্ত আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতে শিবিৰ পাইছো। ইয়াত আহি জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। এন্তে কৰ্ণ এতিয়াও জীয়াই আছে? নিমাত কিয়? দাদা, ধৰ্মৰাজ অপদাৰ্থ, সেই বীৰত্বৰে কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি। দাদা, সেই বীৰত্বৰে তৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। ক্ষান্ত হোৱা দাদা। পিতৃ সম পূজ্য তুমি মোৰ। জানিলোহেঁতেন যদি আগে পাৰো ৰাধাৰ তৰাই আহি পৰাস্ত কৰিব বুলি আজি চাৰি ব্ৰতক মোৰ। কৰ্ণক চেষ্টাই এৰি ৰণ প্ৰাংগণত নাথাকো আবদ্ধ দাদা মই দ্ৰোণীৰ লগত। আস্ফালন নুশুনো অৰ্জুন, নাযাও প্ৰত্যয় আৰু ভীৰুৰ কথা। দাদা, কুলোদ্ভৱ ৰাধাৰ নন্দনে মোক সমৰ ক্ষেত্ৰত কৰে অপমান। আৰু তই কাপুৰুষ। দাদা, যুদ্ধ পৰিহৰি সখীৰ লগত তোৰ উলাহত মত্ত হলি প্ৰত্যুহতে গৈ। দাদা, ধৰু চৰণত নুদুখিবা অধমকাৰো। আঁতৰ আগৰ পৰা ঘোষ কুলাংগাৰ। সেই শকতিৰে তই গান্ধীপ ধৰিছ। সেই শকতিৰে তই নিতে গান্ধীবৰ কীৰ্তি বখান। নালাগে দলিয়াই অকামিত গান্ধীবৰ
প্ৰয়োজন নাই। নাই 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 কি গান্ধীবক তুচ্ছ জ্ঞান কইরা বোধ লোয়া তার পুরস্কার নির্মম নিষ্ঠুর মাটির মানব পরে মাটিটি ওর নিয়তি গোরাকি মাথে জনম মৃত্যু যদুপতি গান্ধী হোক সৃজনে করিব তিরস্কার গুরু হোক ভাতৃ হোক বিনাখিব ফাল্গুনিয়ে এই অঙ্গীকার ধর্মরা জ্যেষ্ঠ যার পিতৃতুল্য যার সেই মহাগুরুক নাহি নালাগে পালিব পাঠ্য তুমি সত্য অঙ্গীকার তেন দেখি ব্যর্থ হব মোর সত্য অঙ্গীকার নহয় কদাপি ব্যর্থ আছে অন্য উপায় উপায় বিস্মিত নহবা পার্থ নোৱাৰা যদি খেলব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিজ প্ৰাণ দান হয়তো যদুপতি হয়তো আছিল বিস্মিত দাদা মহৎ মন জীবন নির্মালি মোর নবহাই আগ ভাঙিব খুঁজিলু আগে দেব পূজা ভাগে ক্ষমা করা দাদা ক্ষমা করা ক্ষমা করা চিন্তার নাই যদুপতি আপনি বিদারিয়াছি পক্ষ আপনার আপন হনে ঢালি করিবে তর্পণ তারেই মই মোর হত্য অঙ্গীকার সত্যাশ্রয়ী বীরত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে আত্মহত্যা কৰি জগতৰ কীৰ্তি ৰাখিব নালাগে ত্ৰিভুৱন বিজয় ফাল্গুনিৰ শোণিতেৰে পাণ্ডৱভূমি ৰঞ্জিত কৰিব নালাগে সখা যদি সত্য ৰক্ষা কৰিব খুজিছ তেনেহলে আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব হেই হব যদুপতি তোমার ইচ্ছাই পূর্ণ হব হোনা দাদা ধর্মরাজ দেবাহুর জয়ময় পার্থ মহাবীর এই হুদ্রি হবাহুর এই মোর করিছিল ধুলিসাত লক্ষ রাজেন্দ্র মণ্ডলীকে ভয়ম্বরের দিনা হেই রূপতমালার মল্ল যুদ্ধ করি সৃষ্টি সংহারকারী ত্রিকুলের হমে হোনা ধর্মরাজ পাশুপাতস্থ লাভ কৰিছিলো মই আজি তব সন্মুখত মই কৰিছো প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুলমণি সখা মোরেই কান্দিবেরে কুরুক্ষেত্র হবর স্থলেতে বিরাশী আধারিত নয় দৈরথ যুদ্ধ কর্ণ শূন্যময় করে মেদিনী
নিশ্চয় নিশ্চয় সখা আহা এতিয়া আহা দাদা